হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি দেখাম মই চৰ অঞ্চলত মানুহে বাৰু কেনেকৈ বাস কৰে, ইমান ষ্ট্ৰাগল কেনেকৈ কৰি থাকিব পাৰে, গোটেই চৰ অঞ্চলৰ ভিউটো মই আজি দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো হৈছে আপোনাৰ চেঙা, মানুহ যে কয় চেঙা বহৰী বুলি, এইটো হৈছে চেঙা বহৰীৰ এইখন বজাৰ। এইখন চেঙা বহৰীৰ বজাৰ হয়, দেখিছেনে? আজি একচুৱেলি বজাৰত বাৰ নহয় বাৰু, সেইটো কাৰণে মানুহবিলাক নাই। আৰু বিশেষকৈ এইবিলাক ভাঙি আছে, এভেকশ্যন কৰি, চৰকাৰে এভেকশ্যন কৰি আছে। এইবিলাক চৰকাৰী মাটিতো, সেইকাৰণে চৰকাৰে এভেকশ্যন কৰি আছে। এইবিলাক চব ভাঙি আছে। এইবিলাক চৰকাৰী মাটি হয়, আচলতে চৰকাৰী মাটি হ'লেতো এভেকশ্যন কৰিবই। এভেকশ্যন কৰি আছে এইবিলাক, দেখিছেনে? এইবিলাক এভেকশ্যন কৰি আছে। চেঙা বহৰীৰ বজাৰ এখন, মানুহ যে কয় চেঙা বহৰী এখন চেঙাৰ বজাৰ হয় এখন। বজাৰখন কিন্তু প্ৰকাণ্ড বজাৰ, কিন্তু বজাৰখনত কি নাপায় আপোনাৰ। আজি একচুৱেলি বন্ধ বাৰ হয় কাৰণে বজাৰ নহয় আজি, সেইটো কাৰণে এইবিলাক মানুহ বহি আছে ইয়াতে, দেখিছেনে? আমি ইপিনেৰে চৰ অঞ্চল যাম বাৰু। আৰু ইয়াতে মানুহবিলাক একচুৱেলি এটা বস্তু কি, ইয়াতে মানুহবিলাক মানে কৰ্মী হয় বহুত, মানে খেতি বাতি কৰা প্ৰায়, মাছ পালন কৰা, মানে মাছ পোহাৰ পৰা এইবিলাক দেখিছেনে? ইমান 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 প্ৰকাণ্ড একোটা পুখুৰী আছে, যেন মই প্ৰথমতে নদী বুলি ভাবিছিলোঁ। প্ৰকাণ্ড একোটা পুখুৰী আছে, সেইটো দেখিছেনে? এইটো হ'ল ৰাস্তা, আমি গৈ আছোঁ। এইবিলাক দেখিছেনে কিমান সুন্দৰ, ইমান মানে প্ৰকাণ্ড পুখুৰী, দেখিছেনে? এতিয়া আহিলোঁ আমি এইবিলাক, এইটো একচুৱেলি মাথাউৰিৰ ওপৰত উঠিছোঁ আমি, দেখিছেনে কেনেকুৱা মাথাউৰি? মানে ইহঁতৰ মানে কি, পানী হ'লে ভাঙিবই। এইটো ৰাস্তা বুলি, এইটো ৰাস্তা আগতে ৰাস্তা আছে কিন্তু ভাঙি গৈছে মানে পানীৰ কাৰণে, দেখিছেনে অৱস্থা? মানুহবিলাক বুজি নাপাওঁ, ইহঁতে গম পায় যে নেক্সট পানী আহিলে ইহঁতৰ ঘৰ বাৰী ভাঙি যাব, তথাপিতো ইহঁতে তাতেই থাকে, ষ্ট্ৰাগল কৰি তাতে চলি আছে। বুজি নাপাওঁ ইহঁতে ইয়াৰ পৰা কিয় গুচি নাযায়, কাৰণ দেখিছেনে এইবিলাক চব পানীৰ কাৰণে এইবিলাক চব নষ্ট কৰি দিয়ে, দেখিছেনে? এইবিলাক মাথাউৰি হয়, মাথাউৰিৰ ওপৰত মানে আছে আৰু ইহঁতে, দেখিছেনে? সম্পূৰ্ণ ইয়াতে ৰাস্তা মানে মাথাউৰি ৰাস্তা হয় এইটো। আমি গৈ আছোঁ এইটো চাইডেদি, একচুৱেলি যিটো চাইডেদি আহিছিলোঁ সেইটো চাইডেদি অলপ ব্লক আছে ৰাস্তাটো, সেইটো কাৰণে আমি অলপ ৰিটাৰ্ণ হৈ কেনে বেলেগ ৰাস্তা দি আহিলোঁ। সুন্দৰ মন্দিৰ এটা আছে ইয়াতে, আমি চিধাই গৈ আছোঁ, চাওঁ কি হয়। মানে বস্তু মানে নেচাৰেল ভিউ, বহুত ধুনীয়া নেচাৰেল ভিউ, মানে গছ গছনি বহুত বেছি হয় ইয়াতে, দেখিছে নেকি? সুন্দৰ এটা মানে গভীৰ অৰণ্য, গভীৰ জংঘল, দেখিছেনে? গভীৰ জংঘল। আমি ইপিনেৰে যাওঁ বাৰু। ভিডিঅ'টো শেষলৈ চাই থাকক, মজা পাব আপোনালোকে। এইবিলাক হৈছে ৰিলিফ কেম্প হয়, পানী উঠে কাৰণে ইহঁতে মানে আশ্ৰয় লয়, তলত পানী উঠিছে কাৰণে ইয়াতে আশ্ৰয় লৈ আছে কিছুমান মানুহে। এইবিলাক চব ৰিলিফ কেম্প হয়। জংঘল দেখিছেনে নাই? বাপৰে বাপ, গভীৰ জংঘল। ৰাস্তাটো খুবেই বেয়া, আৰু জংঘলে ৰাস্তাটো আৰু খুবেই বেয়া। এইবিলাক ৰাস্তাত ৰাতি যদি আহে কেনেকুৱা হ'ব বাৰু? ইহঁতৰ এডজাষ্ট হৈ গৈছে বাৰু, দেখিছেনে? ৰাস্তাটো বেয়া আছে ওপৰত, বহুত বেয়া হয়। হয়দি আমি যাব নোৱাৰিম চাগে, তথাপিতো চাইছোঁ, দেখিছেনে? ৰাস্তা একদম খুবেই বেয়া। একচুৱেলি আমি বাইক লৈ গৈছোঁতো, সেইটো কাৰণে আমাৰ অলপ সহজ হৈছে অলপ। এইবিলাক ৰাস্তাত বাইকে চলিব পাৰিব, চাৰ চকা আৰু ক'ত সোমাব ইয়াতে, দেখিছেনে? একদম পূৰা গভীৰ, আমি যেনেকৈ মোবাইলত দেখি থাকোঁ গভীৰ জংঘল, মানে ছেইম। এইপিনে আমি যাব নোৱাৰিম কাৰণ বহুত মানে গাঁটা এটা আছে, হয়তো সন্মুখৰটো দেখিছেনে? এইখিনি বহুত গাঁটা হয়, গতিকে বাইকে নাযাব হয়তো, গতিকে আমি এইটো চাইডেদি নাযাওঁ বাৰু। টাৰ্ণ মাৰি কিনে আৰু বেলেগ এটা চাইড আছে, আৰু সেইটো চাইডেদি এইখিনি জেগাই পাম, কিন্তু এইখিনি জেগাটো কাটি দিম আমি, কাটি কিনে নেক্সট আৰু এইখিনি জেগাই ওলাম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। এইখিনি মস্ত মানে দেখিছে যদিও এনেকুৱা মানে ভিতৰত পূৰা গাঢ়া আছে, তাৰমানে বাইক নচলে তাৰমানে। আগৰ এখন বাইক মানে টানি ঠেলি উঠিছে সিহঁতে। আমি অলপ ৰিটাৰ্ণ মাৰিছোঁ,
দেখিছেনে জংঘল চাওক আপোনালোকৰ জংঘল চাওক কেনেকুৱা জংঘল কেনেকুৱা গভীৰ জংঘল হয় আপোনালোক চাওকচোন দেখিছেনে বহুত গভীৰ হয় জংঘল ইয়াতে যদি বাঘ চাক যেতিয়া এটা ওলাই নহয় চেছ আৰু চাই থাকক আমি এইটো ৰাস্তা দি আহিলোঁ আৰু মানে আমি সেইখিনি ৰাস্তাই পাম বাৰু অলপ মানে ৰাস্তাটো অলপ কাটি দিম দেখিছেনে জংঘল আপোনালোকৰ জংঘলখন কেনেকুৱা লাগিছে আপোনালোকক কওক প্লিজ কমেণ্ট কৰিব জংঘলখন কেনেকুৱা লাগিছে আমি মোবাইলত যে চাই থাকোঁ ডিস্কভাৰী চেনেলত ছেম জংঘল হয় নে নহয় কমেণ্ট কৰক আমি ফাইনেলি আমি পাই গ'লোঁ নদীটো পালোঁ মানে চৰ অঞ্চল মানে পালোঁ অলপকৈ চাই থাকক সুন্দৰ ভিউ দেখিছেনে সুন্দৰ ভিউ হয় এইবিলাক চব ভাঙি নোহোৱা হৈ গৈছে তথাপিতো ইহঁতে আৰু আহিছে মই দেখাব চেষ্টা কৰিম মানে ঘৰবিলাক দেখাম দেখিছেনে আৰু ইমান গৰমত মানে বহুতে ইয়াতে ফুৰিব আহে গৰমৰ দিন কাৰণে বহুত মানুহে ইয়াতে ফুৰিব আহে পাৰে নাই দেখিছেনে ইমান ডাঙৰ এইটো আচলতে নদী নহয় এইটো সাগৰ যেন লাগিছে এইবিলাক পানী জোখা হয় এইটো ইমান পানী আছে দেখিছে নাওবিলাক দেখিলে ভাল লাগে চাই থাকক আপোনালোক ভিডিঅ'টো শেষলৈ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল দেখিছেনে এইবিলাক মেটেকা যাই আছে এই ভিতৰত আৰু এটা চৰ অঞ্চল আছে এইটো চৰ অঞ্চল আছে আমি সেইটো চাইডে যাব লাগে এইটো চাইডেটো অলপ দূৰ হয় অলপ আমি এইটো চাইডে যাব নোৱাৰিম আজি এইটো চাইডতে চাম দেখিছেনে মানুহবিলাক ইয়াতে বহি আছে গাছত ল'ৰাবিলাকে উঠি আছে দেখিছেনে প্ৰকাণ্ড গাছ একডাল আছে ইহঁতে মানে বেলেগ একো নহয় আৰু গৰমৰ কাৰণে ইহঁতে ওপৰত বহি কিনে হাৱা লৈ আছে আহকচোন দেখিছেনে পানীবিলাক ইয়ালৈকে আহিয়ে আছে অলপ যদি পানী হয় নহয় ইহঁতৰ মানে চেছ আচলতে ইয়াতে চুইচ গেট থকা বুলি কৈছে ইহঁতক জানিব পৰা মতে মই পানী ইমান হোৱাৰ কাৰণ কি কৈছে ইহঁতৰ চুইচ গেটটো এৰি দিলে মানে পানী যেতিয়া বেছি ভৰ্তি হৈ যাব নহয় তেতিয়া চুইচ গেটটো এৰি দিয়ে যাৰ ফলত মানে বানপানী হৈ যায় দেখিছেনে ইহঁতে মানে সৰু ল'ৰা ছোৱালী দেখিছেনে মাছ মাৰি আছে সুধিলোঁ ইহঁতক মাছ পাইছ মাছ পাইছে নাই পোৱা এইখন দেখিছেনে কিমান ডাঙৰ জাহাজ হয় উঠিব চেষ্টা কৰিলোঁ কিন্তু ভয় লাগে যিমান যি হ'লেও সেইটো কাৰণে নুঠিলোঁ আৰু যিহেতু সাঁতুৰিবই নাজানো মাজত ওপৰ পেলাই নকৰক কিবা এটা ভয়তে নুঠিলোঁ আৰু নেক্সট টাইম উঠিবৰ কাৰণে ট্ৰাই কৰিম দেখিছেনে পৰিৱেশ এইবিলাক ঘৰ দেখিছেনে ঘৰ আপোনালোক চাওক কিমান ওচৰত ঘৰ এইটো যদিও জৰা জীৰ্ণ নাওখনত ইহঁতে কিবা খেলি পৰি আছে এই ঘৰটোৰ পিনে মন কৰক নদীৰ ওচৰতে হয় ইমান মানে ভয়ানক আমিতো থাকিব নোৱাৰিলোঁ ইয়াতে ইহঁতে মানে বাপৰে বাপ কি ক'ম আৰু চেলুট ইহঁতৰ কলিজাখনক চেলুট দিছোঁ কিন্তু ভয় নকৰে এইবিলাক ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী উলিয়াতে মুতি দিলে হয় এইটো দেখিছেনে ইয়াতে কিবা কৈ আছে এতিয়া বেয়া লাগে দেখিলে আমি আগৰ পিনে চাওঁ বাৰু আগৰ পিনে বৰ বিশেষ একো নাই যদিও মানে ইমান আৰু যোৱা নাই ইয়াতে ভিডিঅ' কৰাৰ কাৰণে ইয়াতে ভাল পাইছে ইয়াতে দাউৰি আছে একদম পুৰা আগত বাকী জঁপিয়াইছে দেখিছেনে সুন্দৰ ভিউ সিহঁতক দেখি কিনে বেয়া লাগিল ইহঁতক ভাবিলোঁ কিবা খাই নে নাখাই সুধিলোঁ সিহঁতে কৈছে খাম চকলেট খাম কিবা খাম বুলি ক'লে তাৰপিছত চাওঁ বাৰু ইহঁতে গোটেইকেইটাক মাতিলোঁ মই ক'লোঁ যে গোটেইকেইটাক মাতা একেলগে তোমালোক নহয় গোটেইকেইটাক মাতা ইহঁতে এই সৰু ল'ৰাটোক দেখিছেনে বেয়া লাগে আৰু ইয়াতে ই ৰিক্সাও বাপৰে বাপ এতিয়া বাৰু পানী নাই এইবিলাক অঞ্চলত পানীৰে একদম পূৰা নোহোৱা কৰি দিয়ে পানীটো শেষ হোৱাৰ পিছত ইহঁতে আৰু আহে মাতিলোঁ ইহঁতক ক'লোঁ মই তোমালোকক দিলোঁ বাৰু মই তোমালোকে ভাগি কিনে খাবা গোটেইকেইটাই লগ লাগি কিনে বিশেষকৈ এই সৰু ল'ৰাটোক লাগি বেয়া লাগে অলপ
সেইটো ক'লোঁ যে তোমালোকে ভাগে কিনে খাবা এতিয়া মানে কি ক'ম আৰু আচৰিত কিন্তু দেই ইয়াতে থকা মানুহে গম পায় বাপৰে বাপ সিহঁতৰ চাগে ঘৰ বাৰী বেলেগ ক'ত মাটি চাটি নাই কিজানি সেইকাৰণে ইয়াৰ পৰা যাব নোৱাৰে এইবিলাক ৰিলিফ কেম্প হয় এইবিলাক চব ৰিলিফ কেম্প এইবিলাক দেখিছেনে একদম ৰিলিফ কেম্প এইবিলাক চব ৰিলিফ কেম্প এইবিলাক বান্ধি থৈ দিছে জানেই সিহঁতে বৰষুণ আহিলে ইয়াতে আহিব লাগিব একবাৰ আহি কিনে থাকি গৈছে সিহঁতে গৈ কিনে আৰু তলত গৈছে এতিয়া আৰু পানীটো কমিছে কাৰণে তলত গৈছে আৰু পানী উঠিলে আৰু ইয়াতে আহিব বুজিছেনে কিন্তু ষ্ট্ৰাগুল হয় বহুত ষ্ট্ৰাগুল কৰে ষ্ট্ৰাগুলত আছে সিহঁতে ষ্ট্ৰাগুলত আছে মানে একচুৱেলি সিহঁতৰ বেলেগত কিজানি মাটি চাটি নাই কিজানি ইয়াতে সেইকাৰণে ইয়াতে আছে আমাৰ নিচিনা মানুহৰ ইয়াতে থাকিব পাৰিবনে গতিকে দেখিছেনে এইবিলাক চব ৰিলিফ কেম্প হয় এইবিলাক চব পানী হৈ যায় দেখিছেনে ইয়াতে আচলতে গাধৰ গাড়ী আৰু ম'হৰ গাড়ী বেছি ইয়াতে দেখিছেনে বাপৰে আমি ফাইনেলি ৰাস্তাটো পালোঁ আৰু তাৰ পৰাই চৰণ উঠি কিনে ৰাস্তাটো পালোঁ সুন্দৰ ৰাস্তা দেখিছেনে সুন্দৰ ভিউ সুন্দৰ ৰাস্তা অনলি জংঘলে জংঘল মানে একচুৱেলি গৰমো আছিল আহি কিনে কিন্তু ভালো পালোঁ যিয়ে নহওক বাৰু আপোনালোকক এটা নতুন বস্তু দেখালোঁ হয়তো বহুতে দেখা পোৱা নাই বহুতে দেখাও পাইছে যিসকলে দেখা পোৱা নাই সেইসকলৰ কাৰণে ঠিকে আছে বাৰু ইয়াতে এখন কি সুন্দৰ সত্ৰ ভিউটো ল'ব চেষ্টা কৰি আছোঁ মই দেখিছেনে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই